থলুৱা গাহৰি পালকসকলৰ মূৰত মাধৰ মাৰ মাৰি শিৱসাগৰ জিলালৈ বহিৰাজ্যৰ পৰা ব্যাপক মাত্ৰাত গাহৰি যে আমদানি হৈ আছে, সৰবৰাহ হৈ আছে অবৈধভাৱে, সেয়া স্পষ্ট হৈ পৰিছে। যোৱা 21 নৱেম্বৰত শিৱসাগৰ জিলা প্ৰশাসনে সোৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ শিৱসাগৰ জিলাত গাহৰি মাংস, গাহৰি সৰবৰাহ, বিক্ৰী, কটা সকলোতে আচলতে নিষেধাজ্ঞা আৰোপ কৰি থৈছে অনিৰ্দিষ্ট কালৰ বাবে। সেই নিষেধাজ্ঞা বৰ্তমানে উঠাই লোৱা নাই, কিন্তু তেনে সময়তে শিৱসাগৰ জিলাৰ মাজেৰে গাহৰি শ গাহৰি সৰবৰাহ কৰি থকা হৈছে কাৰ ছত্ৰছায়াত। এই প্ৰশ্ন উত্থাপন হৈছে এইবাবে যে আজি অবৈধভাৱে শিৱসাগৰত প্ৰৱেশ কৰা এখন বৃহৎ আকাৰ ট্ৰেইলাৰত 2 শতাধিক গাহৰি ইয়াত বহিৰাজ্যৰ পৰা আমদানি কৰা হৈছে। চৰকাৰৰ যি নীতি নিৰ্দেশনা প্ৰশাসনে জাৰি কৰিছিলে, চৰকাৰী নীতি নিৰ্দেশনা প্ৰশাসনৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই এই ধৰণে বহিৰাজ্যৰ পৰা শ গাহৰি আমদানি কৰা হৈছে। আৰু আজি সদৌ অসম গাহৰি পালক সন্থাই আৰক্ষীৰ সহযোগত এই গাহৰি ভৰ্তি ট্ৰেইলাৰখন আবদ্ধ তথা জব্দ কৰিবলৈ সক্ষম হৈছে। মই প্ৰথমে ইয়াৰ যিগৰাকী চালক আছে সেই চালকগৰাকীক সুধিব বিচাৰিম। कहाँ से आया था ये? कानपुर। कानपुर से। कितना है? ये गिनती मालूम नहीं मुझे, गिनती किसको देने के लिए? ये तुसांग भाई को। तुसांग को। कहाँ? नागालैंड के अंदर। नागालैंड के अंदर। হয়, এই তেখেতে কৈছে যে এই হাৰিয়ানাৰ পৰা এইখিনি গাহৰি অনা হৈছিলে আৰু নাগালেণ্ডলৈ শিৱসাগৰ জিলাৰ মাজেৰে সৰবৰাহ কৰিব বিচৰা হৈছে। কিন্তু এই যিখন AR68C2398 নম্বৰ যিখন ট্ৰেইলাৰ, সেই ট্ৰেইলাৰখনক লৈ কিছু সন্দেহ আছে। এয়া আচলতে কেনেকৈ সম্ভৱ হৈছে, কি ক'ব? তাকে এইটো কেনেকৈ সম্ভৱ হৈছে এইটো চৰকাৰেহে বা পুলিচ প্ৰশাসন, জিলা প্ৰশাসনে গম পাব। কাৰণ ইমান এটা আজি দিয়া 19 তাৰিখে এটা নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তাৰপিছতো এই প্ৰশাসনৰ সম্পূৰ্ণ বুঢ়া আঙুলি দেখাই ইমান বৃহৎ ট্ৰাকখন পুনৰ তেওঁলোকে লৈ আহিছে। আৰু এই ট্ৰেইলাৰখন প্ৰায় 3 মহলীয়া ট্ৰেইলাৰ এখন, 3টা খলপত গাহৰি আহিছে, যথেষ্টখিনি গাহৰি আহিছে। আৰু ইয়াতে আপুনি অকল এই নিষেধাজ্ঞাটোৱে অৱমাননা কৰিছে তেনেকুৱা নহয়, কাৰণ ইয়াতে এনিমেল কোৱালিটি এক্টখনো ভাইলেট হৈছে, ইয়াৰ উপৰি পৰিবহণ এক্টসমূহ ভাইলেট হৈছে, ইয়াৰ উপৰিও এখন SOP আছে গাহৰি সৰবৰাহৰ ক্ষেত্ৰত। সেই SOPখনৰো গোটেই নীতি নিৰ্দেশনাসমূহ উলংঘা হৈছে আৰু গোটেইসমূহ নথি পত্ৰ তেখেতসকলৰ নাই বুলি আমি অৱগত হৈছোঁ। গতিকে আমি সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা আমি যিহেতু পুলিচ প্ৰশাসনকো ইতিমধ্যে অৱগত কৰিছোঁ, জিলা প্ৰশাসন, ভেটেনেৰী ডিপাৰ্টমেণ্ট সকলোকে অৱগত কৰিছোঁ। তেখেতসকলক আমি অনুৰোধ কৰিছোঁ যাতে এনেকুৱা ধৰণৰ অবৈধ কাৰবাৰসমূহ যাতে হ'ব নোৱাৰে, ইয়াৰ ওপৰত যি আইনী ব্যৱস্থা ল'ব লাগে সকলো তেখেতসকলক ল'বলৈ আমি অনুৰোধ জনাইছোঁ। হয়, এইখিনিত আমি জিলা প্ৰশাসনে যিহেতু যোৱা 19 নৱেম্বৰ তাৰিখৰ দিনাখনে এখন নটিফিকেশ্যন ওলাইছিলে। এইখিনি গাহৰি জব্দ হ'ব লাগে আৰু কোৱাৰেণ্টাইন কৰিব লাগে, অতি কম বুলি ক'লেও কোৱাৰেণ্টাইন কৰিব লাগে। কোৱাৰেণ্টাইন কৰি ইয়াত কি বেমাৰত কি বেমাৰত ৰোগাক্ৰান্ত এই গাহৰিখিনি, এইখিনি পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ কৰিব লাগে। আৰু অতি কম বুলি ক'লেও যিহেতু গাহৰিখিনি এৰি দিয়াটো বিচাৰে আমি কেতিয়াও। শিৱসাগৰ জিলাত বছৰি সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ দেখা দিয়ে আৰু এই সোৱাইন প্ৰাদুৰ্ভাৱে বছৰি দেখা দিয়াৰ মূলত কাৰণ হৈছে এইবিলাক বহিৰাজ্যৰ গাহৰিবিলাকত যিবিলাক আচলতে বেমাৰ কঢ়িয়াই আনে। আৰু ইয়াত যিহেতু শিৱসাগৰ জিলাত সেই গাহৰিসমূহ চোৰাংকৈ এইবিলাক বিক্ৰী কৰে, শিৱসাগৰ জিলাৰ মাজেৰে চোৰাংকৈ পাৰ কৰা নিয়া হয়। কিন্তু ইয়াৰ পিছতো আচলতে আৰক্ষী প্ৰশাসনে কিয় বাৰে বাৰে এই ট্ৰেইলাৰসমূহ গাহৰিসমূহ এৰি দিয়ে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু এইখন বৰ্তমান কি কৰিব সেয়া লক্ষণীয় হ'ব। কেনেধৰণে আচলতে বহু আৰক্ষী থানা শিৱসাগৰ কেৱল যোৰহাট জিলাৰ মাজেৰে, গোলাঘাট জিলাৰ মাজেৰে এনেধৰণে অসমৰ বিভিন্ন আৰক্ষী থানাৰ সন্মুখেৰে পাৰ হৈ আহিছে। এই নীতি নিৰ্দেশনা উলংঘাৰে অসমত প্ৰৱেশ কৰা আচলতে গাহৰি কঢ়িয়াই অনা ট্ৰেইলাৰখন কেনেকৈ পাৰ হৈ আহিবলৈ পালে, চৰকাৰী নীতি নিৰ্দেশনা উলংঘাৰে কৰি শিৱসাগৰত প্ৰৱেশ কৰিবলৈ পালে, সেয়াও প্ৰশ্ন উত্থাপন হৈছে। এই ক্ষেত্ৰত পশুপালন বিভাগ, আৰক্ষী আচলতে গোপন মিতিৰালে আছে নেকি গাহৰি চোৰাং ব্যৱসায় কৰা সকলৰ সৈতে, সেই প্ৰশ্নও উত্থাপন হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।